উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ কাইলৈ আয়োজন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষৰ দিনজোৰা কাৰ্যসূচী। ইতিমধ্যে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰৰ পাৰ্কিং সজাই পৰাই তোলা হৈছে। বনোৱা হৈছে বৃহৎ আকাৰ পেণ্ডেল আৰু তোৰণ। পুৱা ৫ উত্তোলনেৰে আৰম্ভ হ'ব সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী। দহ বজাত অনুষ্ঠিত হ'ব সমবায় সমিতিৰ নপুৰণি বিষয়ববীয়াৰ অন্তৰংগ অনুষ্ঠান। ৩ বজাত অনুষ্ঠিত হ'ব সোণালী জয়ন্তীৰ মুকলি সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অতিথি হিচাপে উপস্থিত থাকিব সমবায় মন্ত্ৰী নন্দিতা গাৰ্লছা। সভাৰ সভাপতিত্ব কৰিব সমবায় সমিতিৰ সভাপতি ৰাতুল বৰুৱাই আৰু আদৰণি ভাষণ আগবঢ়াব কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ নাথে। উল্লেখ্য যে সোণালী জয়ন্তীৰ গৰকা উত্তৰ গুৱাহাটীৰ গ্ৰাহক সমবায় সমিতিৰ ৰাজ্যৰ ভিতৰতে লাভাংশ হোৱা এটি সমবায় সমিতি। উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ 50 বৰ্ষপূৰ্তি উপলক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে সোণালী জয়ন্তী উৎসৱটি আমি অহাকালি 7 জুলাই তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু পুৱাৰ ভাগত ইতিমধ্যে কাৰ্যকৰী সভাপতি কৈ গৈছেই যে পুৱাৰ ভাগত 10 বজাৰ পৰা যি মূল পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই সভাখনত যিখন সাধাৰণ সভা হ'ব, সেই সাধাৰণ সভাখনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত থাকিব। তাৰ উপৰিও বিভাগীয় বিষয়াৰ লগতে অসম হাঁহ কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াও উপস্থিত থাকিব। আৰু তাৰ পাক মুহূৰ্তত আমি প্ৰাক্তন যি সভাপতি সমবায়ৰ আৰু সঞ্চালকসকল আছিলে, যিসকল জীৱিত অৱস্থাত আছে, তেখেতসকলক আমি আমন্ত্ৰণ দিছোঁ। আৰু তেখেতসকলৰ লগত যি 50টা বৰ্ষত হৈ যোৱা যি অন্তৰংগ তেওঁলোকৰ স্মৃতি, সেই স্মৃতি ৰোমন্থন কৰিবলৈ আমি এটা কাৰ্যসূচী ৰাখিছোঁ, মানে অন্তৰংগ আলাপ বুলি। আৰু এই গোটেই কাৰ্যসূচীত আমি সকলো ৰাইজৰ উপস্থিতি আমি বিনম্ৰতাৰে কামনা কৰিছোঁ। পাইকাৰী সমবায় সমিতি লিমিটেডৰ অহাকালি আমি সোণালী জয়ন্তী উৎসৱটি পালন কৰিবলৈ গৈ আছোঁ। ৰাতিপুৱা পতাকা উত্তোলন কৰিম আমি সমবায়ৰ মূল পতাকা, আৰু লগতে আমাৰ 50 পতাকা আমি উত্তোলন কৰিম। পতাকা উত্তোলনৰ পিছতে আমাৰ প্ৰাক্তন সঞ্চালক আৰু বৰ্তমান সঞ্চালকৰ মাজত আমি এখন অন্তৰংগ আলোচনা আমাৰ হ'ব। আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আৰু অহাকালি সভাত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু অসমৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ আহিব। আমি আশা ৰাখিছোঁ দিনজোৰা কাৰ্যসূচীৰে আমাৰ যি উৎসৱটো আমি পালন কৰিব লৈছোঁ। উত্তৰ গুৱাহাটীৰ ৰাইজৰ যিসকলৰ প্ৰচেষ্টাত আমি 50 বছৰ অতিক্ৰম কৰিলোঁ, তেখেতসকলক আমি কালি শ্ৰদ্ধাৰে সোঁৱৰিম। আৰু এই অনুষ্ঠানটি উত্তৰ গুৱাহাটীৰ ৰাইজৰ এটা মৰমৰ অনুষ্ঠান। আৰু অহাকালি মুখ্যমন্ত্ৰী মহোদয় আহিব। আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো কালি সফলতাৰে পাৰ হ'ব। জয়ন্তী উৎসৱত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। আমি তেখেতক লগ কৰিছিলোঁ। তেখেতে কৈছে মই 7 তাৰিখে বিশেষ যদি সাংঘাতিক অসুবিধা নহয় তেতিয়াহ'লে মই উপস্থিত থাকিম। আৰু এতিয়ালৈকে যোৱাকালিও মই ফোন কৰিছিলোঁ। যোৱাকালিও আমি গম পাইছোঁ যে তেখেতে এই কাৰ্যসূচীত উপস্থিত থকাটো নিশ্চিত কৰিছে। চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ